উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণ খগ্ৰাপাৰৰ এম্বিচিয়াছ একাডেমীৰ 98 গৰাকী কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা গৰীব শিক্ষাৰ্থীক বিনামূলীয়াকৈ শিক্ষাদানৰ আশ্বাস সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খগ্ৰাপাৰৰ এম্বিচিয়াছ একাডেমীৰ পৰা এইবেলি 100% উত্তীৰ্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু আধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা খগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ডিজেন ডেকা প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। ইতিমধ্যে মই জনাইছোঁ যে আমাৰ খগ্ৰাপাৰৰ বুকুত 2015 চনত প্ৰাণ পাই উঠা এম্বিচিয়াছ একাডেমী এটা আমাৰ প্ৰাণৰ অনুষ্ঠান। এই অনুষ্ঠানটিয়ে জন্মলগ্নৰ পৰা প্ৰতি বছৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। অতীতৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো এই অনুষ্ঠানটিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। এই বছৰত আমাৰ টোটেল এনৰলমেণ্টৰ সংখ্যা আছিল 98 গৰাকী। ইয়াৰ ভিতৰত আমাৰ 62 গৰাকী ল'ৰা ছোৱালী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰ্টছত আছিল আমাৰ 48 গৰাকী ল'ৰা ছোৱালী। ইয়াৰ ভিতৰত 37 গৰাকী ল'ৰা ছোৱালী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু ছায়েন্সত আছিল আমাৰ 50 গৰাকী ল'ৰা ছোৱালী। ইয়াৰ ভিতৰত 26 গৰাকী ল'ৰা ছোৱালীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ পাইছে। ইয়াৰ ভিতৰত 11 গৰাকী ল'ৰা ছোৱালী আমাৰ ষ্টাৰ পাবলৈ সক্ষম হৈছে। বাকী কেইগৰাকী ল'ৰা ছোৱালী আমাৰ ছেকেণ্ড ডিভিজন পাইছে। থাৰ্ড অথবা ফেইল আমাৰ অনুষ্ঠানত এইবাৰ নাই। আগন্তুক দিনত মানে শিক্ষানুষ্ঠানখনৰ পৰিকল্পনা কেনেকুৱা? আপোনালোকে ভাষণ প্ৰসংগত কৈছে যে এই অঞ্চলত দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে বিনামূলীয়াকৈ হ'লেও পঢ়াইছে। আগন্তুক দিনটো কেনেধৰণৰ কিবা ব্যৱস্থা কৰিব নেকি? আমাৰ নিশ্চয় তেনেকুৱা পৰিকল্পনা আছে। ইতিমধ্যে আমি 15 চনৰ পৰা এই কামটো কৰি আহিছোঁ, যদিও এইটো বৰ বিশেষভাৱে প্ৰকাশ পোৱা নাই। আমি আমাৰ কথাখিনি ভিতৰৰ কথাখিনি এইদৰে আমি যদিও বাহিৰত প্ৰচাৰ হোৱা নাই, আমি জানো এই কথাখিনি। আমাৰ ইতিমধ্যে হালৈ ছাৰে কৈছে, আমাৰ পৰিচালন সঞ্চালক আমাৰ সম্বৰ্ধনা অনুষ্ঠানত ইতিমধ্যে জনাইছে, আমি প্ৰতি বছৰে কেইবাগৰাকী ল'ৰা ছোৱালী আমি বিনামূলীয়াকৈ শিক্ষাদান কৰি আহিছোঁ। ইভেন আমাৰ এই অনুষ্ঠানৰ পৰা 2020 চনত অসমৰ ভিতৰত 5ম স্থান দখল কৰিবলৈ লোৱা মালবিকা ভৰত দাসক আমি এটা টকাও নলোৱাকৈ আমি এই অনুষ্ঠানৰ পৰা 5ম স্থান দিবলৈ সক্ষম হৈছোঁ। আৰু ইন ফিউচাৰ যদি কোনোবাই তেনেকুৱা সহায় বিচাৰে, এই বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ ৰাইজে যদি দুখীয়া ৰাইজৰ ল'ৰা ছোৱালী যদি তেনেকুৱা কোনোবাই পঢ়ুৱাব বিচাৰে, তেতিয়াহ'লে আমি সদায় তেওঁক তেনেকুৱা ধৰণৰ শিক্ষাদান দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ। কিমান গৰাকী ছাত্ৰ ছাত্ৰী আজি আমি সম্বৰ্ধনা জনাইছোঁ প্ৰায় 98 গৰাকী ল'ৰা ছোৱালীক। তাৰ ভিতৰত আমি অভিনন্দন পত্ৰ জ্ঞাপন কৰিছোঁ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 62 গৰাকী ল'ৰা ছোৱালীক। প্ৰথমতে এম্বিচিয়াছ একাডেমী খগ্ৰাপাৰৰ তৰফৰ পৰা অসমৰ সমূহ শিক্ষাৰ্থীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিসকল শিক্ষাৰ্থীয়ে অসমৰ এই শিক্ষা জগতত এক সুন্দৰ পদক্ষেপ দিবলৈ সক্ষম হৈছে। আৰু তাৰ ভিতৰত আমাৰ এম্বিচিয়াছ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয়কৈ পঢ়িব। আৰু আমাৰ অনুষ্ঠানৰ পৰা 98 গৰাকী শিক্ষাৰ্থীয়ে খুব সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু এইখিনিতে মই তেওঁলোকক পুনৰবাৰ অভিনন্দন তথা শুভাশীষ জনাইছোঁ। পৰৱৰ্তী সময়ত মই তেওঁলোকক এটি কথাই ক'ম যে ভৱিষ্যতে একোজন ভাল মানুহ হোৱা, আমাৰ এই বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চললৈ তোমালোকে সুনাম কঢ়িয়াই আনা, সমাজ জীৱনৰ লগতে ব্যক্তি জীৱনত তোমালোকে জ্যোতিষ্মান হৈ উঠা, তাৰ বাবেই মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষনো কি ক'ম যে আপোনাসবে জানেই ইতিমধ্যে আজিৰ যি আদৰণি সভা সম্বৰ্ধনা সভা, এই সভাত আমি জনাইছোঁৱে যে আমি এম্বিচিয়াছ একাডেমীৰ তৰফৰ পৰাই বিগত সময়তকৈ আদি কৰি আজিলৈকে বিভিন্ন দুখীয়া ল'ৰা ছোৱালীক আমি আৰ্থিক তথা শৈক্ষিক বিভিন্ন দিশত তেওঁলোকক সহায়ৰ হাত আগবঢ়াই আহিছোঁ। এই ক্ষেত্ৰত আমাৰ বৃহত্তৰ ঘগ্ৰাপাৰৰ বৌদ্ধিক সমাজে জানে, তেখেতসকলে নজৰ ৰাখিছে। এই ক্ষেত্ৰত আমাক সেই ক্ষেত্ৰত বহুত শুভাকাংক্ষীয়ে উদগনিও দি আহিছে যে আপোনালোকে এই ধৰণৰ কাম কৰি যাওক, আমি নিশ্চয়কৈ এই চেষ্টা ৰাখিম। আজি মই অলপ আগতেই আজিৰ সভাখনত কৈছোঁৱে যে এগৰাকী শিক্ষাৰ্থীয়ে তেওঁ ভৱিষ্যতলৈও আমাৰ পৰা কিছু সহায়ৰ হাত বিচাৰিছে আৰু মই কথা দিছোঁ
অকল সেইগৰাকী শিক্ষাৰ্থীকে নহয়, প্ৰতিগৰাকী শিক্ষাৰ্থীকে মই কওঁ, MBCS একাডেমীৰ প্ৰতিগৰাকী শিক্ষাৰ্থীকে কওঁ, যিসকলে যি সময়ত তোমালোকে যি ধৰণে সহায় বিচৰা সেই ধৰণে আমি সহায় কৰিবলৈ নিশ্চয়কৈ প্ৰস্তুত থাকিম আমাৰ সাধ্যানুযায়ী। গতিকে পুনৰবাৰ তোমালোকক আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি এই কথাই ক'ব বিচাৰিম যে তোমালোকে জীৱন যুঁজত জয়ী হোৱা। ধন্যবাদ। এই অনুষ্ঠানত বিদ্যালয়খনৰ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা আৰু বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা 98 গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভূঞা, জাকিৰ হুছেইন, শিক্ষয়িত্ৰী পল্লৱী চক্ৰৱৰ্তী, নিৰ্মালী দাস আদিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেচি টাইম।